aning kehang John nunji tu bang pi bang tu tomat setabe parti apa ho mata mapla kacilek tu aja pada curi rilo कांग्रेस है वो ब्रेक ये लॉन्ग टीमोर भाई बाबू इंती दिनो बाबू टीमो तेकेदा ग्रुप टू जाम तुम करा नुस्त्रिसो बाबू टीमो আজি মই প্ৰথম আপোনালোকক অপহাৰ দিম কাৰ্বি আংলং মাছ কনচেপ্টৰ পৰা সেই DDS ৰোড আৰু তাৰ ইনাৰ কুলি গাঁৱৰ ৰাস্তাটো মই ব্ৰেক টপিং নহ'লে পেভালটৰ ৰাস্তা বনাই দিম বুলি মই আজি প্ৰতিশ্ৰুতি দিছোঁ। আজি বৰজান MEC কনষ্টিটুৱেঞ্চি আজিলৈ 3বাৰ যোগদান কাৰ্যসূচী হৈছে। আমাৰ লোকসভা নিৰ্বাচনৰ পিছত সেই বৰজান সমষ্টিত 3বাৰ কাৰ্যসূচী যোগদান সভা হৈ গ'ল। প্ৰথম যোগদান কৰিছে প্ৰায় 3000কৈ অধিক 3500 পৰিয়ালে যোগদান কৰিছে। পিছত 1800 পৰিয়াল যোগদান কৰা হৈছে। আজি কংগ্ৰেছ APSLC ইণ্ডিপেণ্ডেণ্ট আৰু CPIML গোটেইখিনি মিলি আজি 3120 পৰিয়ালে আজি যোগদান কৰা হৈছে। কংগ্ৰেছ আৰু APSLC আৰু CPIML আৰু ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটো যোগদান কৰিছে আৰু ব্লক কংগ্ৰেছৰ সভাপতি তেখেততো আজি যোগদান কৰা হৈছে। আজি আমাৰ শৰ্মা কি শৰ্মা জানো নামটো তেখেতে তুলসীৰাম শৰ্মা তেখেততো ব্লক মণ্ডল ভাইচ প্ৰেচিডেণ্টৰ পৰা ত্যাগ কৰি তেখেতে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। গোটেইখিনি মিলি 3120 পৰিয়ালে আজি কংগ্ৰেছ আৰু APSLC দলৰ পৰা ত্যাগ কৰি আৰু ইণ্ডিপেণ্ডেণ্ট দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। যে আপোনালোকে জানে যে বেলেগ বেলেগ ৰাজনীতি দলে খালি মনোসজা কথা আৰু অপপ্ৰচাৰ কৰে। তেওঁলোকে আপোনালোকে জানে ইয়াত আমাৰ ডেপুটি অপজিশ্যন লিডাৰ লগতে আমাৰ ৰাজ্যিক কংগ্ৰেছ সভাপতি ইয়াত গৌৰৱ গগৈ আহি তেওঁলোকৰ এনেকৈ হাজাৰ মানুহ তেওঁলোকে সভা পাতিব পৰা নাই। তেওঁলোকৰ নিজৰ অফিচৰ কাৰ্যালয়ে মিটিং পাতিছে মাত্ৰ 50-60জনমান মিটিং আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই দেখা পাইছোঁ। খালি 50-60জনমান কাৰণ ডিষ্ট্ৰিক্ট কংগ্ৰেছ কাৰ্যালয়টো বেছি 50জন গতিকে 60-70জনমান তাত গৈ কংগ্ৰেছে মিটিং পাতিছে গৌৰৱ গগৈ অহা আদৰণীয় সভাত। গতিকে কাৰ্বি আংলঙত আপোনালোকে জানে 26টা সমষ্টিৰ অপজিশ্যন শূন্য। আপোনালোকে যে 4টা বিধানসভা চিট আছে 4টা বিধানসভা চিটো অপজিশ্যনৰ শূন্য আৰু এটা চিট আছে লোকসভা MP চিটো ইয়াত আপোনালোকে জানে 1,50,000 ওপৰতে আমাৰ অমৰ সিং কিছু ডাঙৰীয়া জয় হৈছে। গতিকে ৰাইজে জানে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজে জানে যে কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত টিম কাৰ্বি আংলং গঠন কৰা হোৱাৰ পিছত ইয়াত কাৰ্বি আংলং এটা স্থায়ী শান্তি হৈছে। কোনো জাতি জনগোষ্ঠীৰ লগত কোনো সংঘাত হোৱা নাই। আগতে আপোনালোকে জানে কংগ্ৰেছৰ শাসনৰ মূলত সেইটো জাতি ইটো জাতিৰ লগত সংঘাত। কংগ্ৰেছৰ শাসনৰ আমূলত আটাইতকৈ অসমৰ ভিতৰত উগ্ৰপন্থী জন্ম হোৱা ইয়াতে আছে। 6টা উগ্ৰপন্থী ইয়াতে জন্ম হৈছে আৰু আমাৰ DNLA লৈ 7টা আৰু UPDS লৈ 8টা। সেই গোটেইখিনি উগ্ৰপন্থী সংগঠন লগত অমিত শ্বাহ ডাঙৰীয়া আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত আমি আলাপ আলোচনাৰ মাজতে 8টা উগ্ৰপন্থী সংগঠনৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে। মেমৰেণ্ডাম অফ ছেটেলমেণ্ট MOS মেমৰেণ্ডাম অফ ছেটেলমেণ্ট এটা কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু 6টা 7টা 8টা উগ্ৰপন্থীৰ লগত আলোচনা কৰি এটা কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছে। টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ দায়িত্ব লোৱাৰ পিছত ইয়াত কাৰ্বি আংলঙত এতিয়া স্থায়ী শান্তি হৈছে। আজি আপোনালোকে দেখা পাইছে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্যকাল 4টা পাৰ হৈছে। টিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত কাৰ্বি আংলঙত বনৰ কৰ্মসূচীটো নাইকিয়া হৈছে। যিটো বন কালচাৰ কাৰ্বি আংলঙৰ পৰা আমি বিদায় দিবলগীয়া সক্ষম 5 আৱাৰ্ছৰ বন ইনডিফিনিট বন আপোনালোকে দেখা পাইছে। সেইবিলাকৰ বন কালচাৰ নাইকিয়া হোৱাৰ কাৰণে আজি কাৰ্বি আংলঙৰ মেট্ৰিকৰ ৰিজাল্টৰ পাৰ্চেণ্টেজ ভাল, ছায়েন্সৰ পাৰ্চেণ্টেজৰ 100% হৈছে বেষ্ট কাৰ্বি আংলঙত। ডিফু মেডিকেল কলেজৰ খোলা লগে লগে ফাৰ্ষ্ট বেছত অল আছামৰ বেলেগ মেডিকেল কলেজটো এজন দুজন মানে বেক থাকি যায়, কিন্তু প্ৰথম বেচ MBBS পাছ কৰা ডিফু মেডিকেল কলেজত 100% পাছ কৰাইছে। আজি APSC UPSC কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ফ্ৰী কোচিং দিয়া হৈছে। গোটেই কাৰ্বি আংলং এনেধৰণত ৰাইজে এটা বিচাৰিছে শান্তি আৰু প্ৰগতি আৰু উন্নতি। সেইকাৰণে ৰাইজে আৰু সকলো জাতি জনগোষ্ঠীৰ লগত মিলন, কোনো সংঘাত নাই। সেইকাৰণে ৰাইজে এতিয়া গম পাইছে যে প্ৰত্যেক সমষ্টিয়ে যে লেণ্ডশ্লাইড নিচিনা আহি আছে আৰু মানুহবিলাক একদম মানে চবে কংগ্ৰেছৰ পৰা ত্যাগ কৰিম। আৰু আমি আলোচনা কৰা নাই, তেওঁলোকে আহিব। আমি কৈছিলোঁ যে এতিয়া বাৰিষা হৈ আছে, খেতি সময়, এইটো নালাগে যোগদান কাৰ্যসূচীটো আমি নৱেম্বৰ ডিচেম্বৰ, কিন্তু মানুহবিলাক নামানে যে আমি আহিম যোগদান কৰিম, ল'ব লাগে, এতিয়া ল'ব লাগে। গতিকে উপায় নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায় ৰাইজে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাইজে ভাল পায়। আৰু কাৰ্বি আংলঙৰ 26টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকৰ লাহে লাহে পূৰণ হোৱা আমি দেখা পোৱাৰ কাৰণে ৰাইজে এতিয়া ওলাই আহিছে। 26বিলাকৰ এলায়েন্সৰ আপোনালোকে অংকটো ভালকৈ বুজিব। ইয়াত তেওঁলোকৰ APSLC বোকাজান LA সমষ্টিটো APSLC আৰু কংগ্ৰেছ এলায়েন্স হ'লে 10,000 মান ভোট মান, কিন্তু আমি জিকিছোঁ 20,000 ওপৰত। কিন্তু ইয়াত MP ইলেকশ্যনৰ পিছত আমি হিচাপ কৰিছোঁ এই সমষ্টিতে বোকাজান LA সমষ্টি প্ৰায় 27,375 APSLC কংগ্ৰেছ ইণ্ডিপেণ্ডেণ্ট আমাৰ দ্বাৰত যোগদান কৰি আহিছে। গতিকে আগন্তুক ৰাইজে গম পায় যে তেওঁলোকৰ মনোসজাৰ কথা কৈছে। আজি আপোনালোকে চাওক কংগ্ৰেছৰ য'তে ৰকিবুল হুছেইনৰ নিজৰ সমষ্টিত চিটিং MLA চিটিং MP নিজৰ পুত্ৰ দিছে, কিন্তু হাৰি থাকিল 27,000 মান, য'ত 71% তাতে মুছলিম ভোটাৰ আছে। তথাপিও তাত আমাৰ কেণ্ডিডেট, আমাৰ BJP কেণ্ডিডেট তেওঁ আমাৰ 27,000ৰ পৰাই জিকি আহিছে। গতিকে বাই ইলেকশ্যনৰ 5টা সমষ্টিও কংগ্ৰেছৰ শূন্য, অপজিশ্যন শূন্য, চব BJP যোগদান কৰিছে। হ'ব।